নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে গম পাইছে যোৱা দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যপাল অজয় ভাল্লাৰ ওচৰত মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছে। এতিয়া প্ৰশ্ন হৈছে যে এই মুহূৰ্তত এতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে কিয় পদত্যাগ পত্ৰ দাখিল কৰিলে, এই লৈ বিভিন্ন ধৰণৰ আলোচনা বিলোচনা জল্পনা কল্পনা চলিছে। আৰু ৰবিশ কুমাৰে অলপতে এদিন দুদিন আগতে এটা তেওঁৰ ভিডিঅ' এটা কৰিছে আৰু তাত তেওঁ কৈছে যে যেতিয়া মণিপুৰত হিংসা চলি আছিল আৰু এতিয়াও মণিপুৰ যে শান্ত হৈছে তেনেকুৱা কথা নহয়, এতিয়াও মণিপুৰত হিংসা চলি আছে। সৌখিন্দা তাত পুলিচৰ জিম্মাৰ পৰা অস্ত্ৰ শস্ত্ৰ উগ্ৰপন্থীয়ে অস্ত্ৰ শস্ত্ৰ কাঢ়ি লৈ গৈছে। গতিকে মণিপুৰত যে এতিয়া পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিছে তেনেকুৱা নহয়, মণিপুৰৰ পৰিস্থিতি এতিয়াও উত্তপ্ত, এতিয়াও অস্বাভাৱিক হৈ আছে। কিন্তু আজিৰ পৰা কেইবামাহো আগতে উচ্চতম ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে তেতিয়াই কৈছিলে যে চৰকাৰক সতৰ্ক কৰি দিছিলে যে আপোনালোকে ব্যৱস্থা লওক আৰু নহ'লে আমি নিজৰ ববীয়াকে মণিপুৰ সন্দৰ্ভত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু তেতিয়াই মণিপুৰৰ এই গোটেই ঘটনা সম্পৰ্কত তেওঁলোকে এটা তদন্ত কমিটি এটা কৰিছিল আৰু সেই কমিটিয়ে অশান্তিৰ বিভিন্ন সূত্ৰক লগ কৰি অশান্তি সন্দৰ্ভত তেওঁলোকে কিছুমান ফাইণ্ডিংছ তেওঁলোকে পাইছিল আৰু তাত দুটা টেপৰ কথা কৈছিল। আৰু এই টেপ ৰেকৰ্ডকেইটাত মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে উগ্ৰপন্থীসকলক বোমা নিক্ষেপ কৰাৰ নিৰ্দেশ দিয়াৰ কথা তাত ওলাইছে। আৰু এইটো গৈ গৃহমন্ত্ৰীৰ ওচৰ পাইছে আৰু গৃহমন্ত্ৰীয়ে বীৰেন সিঙক সুধিছে যে আপুনি বোমা মাৰিবলৈ কৈছিল নেকি, এই ধৰণৰ কথা। আৰু ৰবিশ কুমাৰে কৈছে যে এই ধৰণৰ যিটো উচ্চ ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো অনুসন্ধানকাৰী গুৱাহাটী উচ্চ ন্যায়ালয়ে যিটো অনুসন্ধান কৰি আছে এটা তাত হয়তো বিব্ৰত হ'ব, সেইকাৰণে কিজানি মণিপুৰৰ বীৰেন সিঙে পদত্যাগ কৰিছে। আৰু প্ৰশ্নটো হ'ল যে মণিপুৰৰ এই যিবোৰ অশান্তিকৰ মণিপুৰত যিটো অশান্তি হৈছে, মণিপুৰত যিটো অশান্তি আৰু হিংসাই আজি 2 বছৰ মণিপুৰক জৰ্জৰিত কৰি ৰাখিছে। আমি যদি তাৰ অলপ এই ঘটনাবোৰ কেনেকুৱাকৈ হ'বলৈ পালে, কি ধৰণে হৈছিল তাৰ যদি আমি অলপমান অনুসন্ধান কৰোঁ তেতিয়া আমি গম পাম যে টেপ ওলাইছে, টেপত কি কৈছে মণিপুৰৰ মুখ্যমন্ত্ৰী কৈছিল বীৰেন সিঙে, সেইটো কথা আমাৰ চোৱাৰ প্ৰয়োজন নাই। কিয় প্ৰয়োজন নাই? আপোনালোকে সকলোৱে জানে যে যেতিয়া এই ঘটনাৰ যেতিয়া সূত্ৰপাত হৈছিল আজিৰ পৰা 2 বছৰ আগতে, আৰু ঘটনাৰ সূত্ৰপাত হোৱাৰ পিছত যেতিয়া কুকিসকলে তাত তেওঁলোকৰ যেতিয়া সংৰক্ষণক লৈ যেতিয়া মণিপুৰৰ উচ্চ ন্যায়ালয়ে এটা ৰায় দিছিল আৰু সেই সন্দৰ্ভত তাৰ পিছদিনা হাজাৰ লাখ মানুহ ওলাই আহি যেতিয়া মণিপুৰত ধৰ্ণা দিছিল কুকিসকলৰ ফালৰ পৰা আহি, আৰু তাৰেই কেইদিনমান পিছত পৰিস্থিতি হিংসাত্মক পৰ্যায় পাইছিলে। হিংসাত্মক গোটেই পৰিস্থিতিটো এটা হিংসাত্মক পৰিস্থিতিলৈ পৰিৱৰ্তন হৈছিল। দুই পক্ষৰ মাজত কুকি আৰু মেইটেসকলৰ মাজত সংঘৰ্ষ লাগিছিল। আৰু সেই সময়তে আমি গম পাওঁ যে আপোনালোকৰ সকলোকে মই এই কথাটো মনত পেলাই দিব বিচাৰিছোঁ যে তেতিয়া মণিপুৰৰ পুলিচ ট্ৰেইনিং কেন্দ্ৰৰ পৰা এটা দুটা নহয় 6,000 অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদ মণিপুৰৰ পুলিচ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা
সাধাৰণ মানুহে লৈ গৈছিল এতিয়া চৰকাৰ এখনৰ যদি ইয়াত চৰকাৰ এখনৰ সহযোগ নহ'লে চৰকাৰ এখনে যদি এইটো যদি এলাউ নকৰে বীৰেন সিঙৰ লগত যদি এইটোৰ সম্পৰ্ক নাথাকে এই সন্ত্ৰাসবাদীসকলৰ যদি সম্পৰ্ক নাথাকিলেহেঁতেন তেতিয়াহ'লে চৰকাৰী যিটো চৰকাৰী অস্ত্ৰ ভাণ্ডাৰৰ পৰা মণিপুৰ পুলিচ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা চৰকাৰৰ ইয়াত হাত নাথাকিলে মণিপুৰৰ পুলিচ ট্ৰেইনিং কেন্দ্ৰৰ পৰা পুলিচ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ৬,০০০ অস্ত্ৰ গোলা বাৰুদ সাধাৰণ মানুহে লৈ যাব পাৰে নেকি এইটো এটা ফাণ্ডামেণ্টেল প্ৰশ্ন আৰু ইয়াৰ পিছত কুকিসকলে আৰু বিভিন্ন যিবোৰ নিৰপেক্ষ মই কুকিসকলৰ কথা নকওঁৱেই যে বাকী অন্য যিবিলাক নিৰপেক্ষ যিবিলাক সংগঠন আছে এজেন্সিয়ে মণিপুৰক লৈ উদ্বিগ্ন হৈ আছে বিভিন্ন ধৰণৰ খবৰ ওলাইছে প্ৰতিবেদন ওলাইছে সেই প্ৰতিবেদন সকলোতে এই কথাটো কোৱা হৈছে যে চৰকাৰে মণিপুৰ চৰকাৰৰ অৰ্থাৎ বীৰেন সিঙৰ মদত নোহোৱাকৈ বীৰেন সিঙে যদি এই পৰিস্থিতিটো যদি নিয়ন্ত্ৰণ কৰিব বিচাৰিলেহেঁতেন কেতিয়াবা এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলেহেঁতেন আৰু বীৰেন সিং কোন বীৰেন সিং মণিপুৰৰ বিজেপিৰ এজন মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে এতিয়া কি কয় যে বিজেপি ডবল ইঞ্জিন চৰকাৰৰ কথা কয় কেন্দ্ৰত তেওঁলোকৰ এটা শ্লোগানেই হৈছে যে ৰাজ্যখনৰ যদি উন্নতি হ'ব লাগে তেতিয়াহ'লে ডবল ইঞ্জিন চৰকাৰ হ'ব লাগিব কেজৰিৱালক তেওঁলোকে কি অৱস্থা কৰিছে এতিয়া তেওঁলোকে ডিএমকে তেওঁলোকে বিধানসভাত আইন পাছ কৰিছে আৰু সেই আইন 15খনকৈ আইন আজি কিমান মাহ ধৰি তাৰ ৰাজ্যপালে ৰবিয়ে তাত সন্মতি নিদিয়াকৈ পেলাই থৈছে আৰু তেওঁলোকৰ কথা হ'ল যে নাই যে গভৰ্ণৰৰ যিটো পোষ্ট সেই গভৰ্ণৰৰ পোষ্টটো হৈছে মুখ্যমন্ত্ৰীক যদিহে চৰকাৰখন বিজেপি চৰকাৰ নহয় তেওঁলোকক অসুবিধাত পেলোৱা আৰু ইয়াততো মণিপুৰৰ চৰকাৰখনটো বিজেপিৰে চৰকাৰ আছিল আজি এই চৰকাৰখন কেন্দ্ৰটো বিজেপি চৰকাৰ আছে ৰাজ্যটো বীৰেন সিং বিজেপিৰ মুখ্যমন্ত্ৰী তেতিয়াহ'লে এই গোটেই যিটো অপকৰ্ম হৈ আছে মণিপুৰত আৰু আপোনালোকক কি ক'ব লাগে যে পাৰ্লিয়ামেণ্টত তেওঁলোকে মণিপুৰৰ বিষয়টো আলোচনা হ'বলৈ নিদিয়ে সেইটোক লৈ পাৰ্লিয়ামেণ্টত সংসদত কেনেকুৱা হাংগামা হৈছিল বিৰোধী ৰাজনৈতিক দলবিলাকে কেনেকুৱা হুলস্থুল কৰিছিল এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে আমেৰিকাত মানুহ মৰিলে বিভিন্ন ঠাইত কিবা হ'লে তেওঁ তৎক্ষণাত বিবৃতি দিয়ে কিন্তু প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ ঘটনা মণিপুৰত যে এতিয়ালৈকে কিমান শ মানুহে প্ৰাণ হেৰুৱালে কিমান হাজাৰ মানুহ এতিয়াও আশ্ৰয় শিবিৰত তেওঁলোকে নিজৰ ঘৰ বাৰীৰ পৰা পলাই গৈ আশ্ৰয় শিবিৰত তেওঁলোকে দিন কটাব লগা হৈছে কিমান মানুহৰ ঘৰ বাৰী সা সম্পত্তি নষ্ট হৈছে কিন্তু এতিয়ালৈকে দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তালৈ যাবলৈ তেওঁ সময় পোৱা নাই আৰু বীৰেন সিঙৰ পদত্যাগ ইয়াৰ আগতে কিমানবাৰ কংগ্ৰেছে বিভিন্ন দলে কিমানবাৰ বীৰেন সিঙৰ পদত্যাগ দাবী কৰিছিলে কিন্তু চৰকাৰে কোনো কাণ সাৰিছে তেনেহ'লে এতিয়া হঠাৎ কিয় বীৰেন সিঙৰ চৰকাৰে পদত্যাগ দিলে এইটোৰ কাৰণে নাই দিয়া কি টেপ ওলাইছে কি ওলাইছে সেইটো একো কথা নহয় কিয়নো আমি জানোৱে যে এই চৰকাৰে কেনেকুৱা আপোনালোকৰ স্বয়ং গুজৰাটত কি হৈছিল উত্তৰ প্ৰদেশত কি হৈ আছে অসমত কি হৈ আছে আইন শৃংখলা নিয়ন্ত্ৰণৰ নামত এনকাউণ্টাৰৰ নামত কি হৈ আছে গতিকে চৰকাৰে নিজেইতো এই কামবিলাকত যিবিলাক ৰুল অফ ল আইনৰ শাসনৰ বহিৰ্ভূত আইনৰ শাসনৰ বাহিৰৰ কামবোৰ চৰকাৰে নিজেই কৰি আছে যে নহওক মই সেইবিলাকৰ ইমান বিস্তৃতভাৱে আলোচনা কৰিবলৈ নাযাওঁ কিন্তু মণিপুৰৰ কথালৈ আমি যদি ঘূৰি আহোঁ তেতিয়াহ'লে আমি এটা কথা গম পাওঁ যে মণিপুৰত যে বীৰেন সিং চৰকাৰৰ সম্পূৰ্ণ
সহযোগত যে এই যিবোৰ হত্যা ধ্বংস এইবোৰ চলি আছিল সেই সন্দৰ্ভত তাৰ কোনো সন্দেহ নাছিল কিন্তু আৰু বিৰোধী ৰাজনৈতিক দলবিলাকে কুকিসকলে আৰু বিভিন্ন সংগঠনে ইমান দিনে এই যে মণিপুৰৰ পৰিস্থিতিটো বীৰেন সিঙে নিয়ন্ত্ৰণলৈ আনিব পৰা নাছিল তাক লৈ ইমান ডিমাণ্ড কৰিছিল ইমান দাবী কৰিছিল যে এই বীৰেন সিং চৰকাৰ বৰ্খাস্ত কৰিব লাগে তাত মণিপুৰত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিব লাগে এতিয়াতো কৰা নাছিল তেনেহ'লে এতিয়া হঠাৎ কিয় হ'ল আপোনালোকে এটা কথা জানে যে বীৰেন সিং চৰকাৰৰ প্ৰতি বিজেপিৰ কথা আপোনাৰ যিটো ইয়াত নেশ্যনেল পিপলছ পাৰ্টি কনৰাড চাংমাৰ নেশ্যনেল পিপলছ পাৰ্টিৰ সদস্যসকলে তাত যিসকল বিধায়ক আছে তেওঁলোকে তেওঁৰ চৰকাৰৰ প্ৰতি থকা সমৰ্থন উঠাইছে অকল তেওঁলোকেই নহয় বিজেপিৰ ভালেমান বিজেপিৰ বিধায়কে এতিয়া বীৰেন সিঙৰ লগত নাই গতিকে বীৰেন সিঙে কিবা টেয়া পলাইছে বীৰেন সিঙক চৰকাৰৰ লগত এই ঘটনাৰ লগত তেওঁক সাঙুৰা হৈছে সেইকাৰণে বীৰেন সিঙে পদত্যাগ কৰা নাই বীৰেন সিং চৰকাৰে পদত্যাগ কৰিছে এই কাৰণে যে আজি যদি বিধানসভা অধিৱেশন তাত অনুষ্ঠিত কৰা হয় আৰু আজি যদি বিধানসভাত শক্তি পৰীক্ষা কৰা হয় বিজেপিৰ বিধায়কসকলে বীৰেন সিঙৰ সপক্ষে ভোট নিদিব আপোনাৰ যিটো এনপিপিৰ কথা নকওঁৱেই বিজেপিৰ বিধায়কসকলে বীৰেন সিঙৰ সপক্ষে ভোট নিদিব আৰু যেতিয়া বিজেপিৰ বিধায়কসকলে যদি বীৰেন সিঙৰ সপক্ষে ভোট নিদিয়ে তেতিয়াহ'লে এই ডবল ইঞ্জিন চৰকাৰৰ কথা কৈ ইমান সগৌৰৱে ডবল ইঞ্জিন চৰকাৰৰ কথা কৈ বীৰত্ব প্ৰদৰ্শন কৰা ডবল ইঞ্জিন চৰকাৰৰ কথা কৈ দিনে ৰাতিয়ে গৌৰৱ কৰা সেই বিজেপিৰ মুখখন ক'ত থাকিব গতিকে এইটো বীৰেন সিঙে যে পদত্যাগ কৰিছে কেৱল বীৰেন সিঙৰ মুখ বচাবৰ কাৰণে নহয় বীৰেন সিঙে পদত্যাগ কৰিছে যদি বিধানসভাত যদি চৰকাৰৰ পতন হয় তেতিয়া অকল বীৰেন সিঙেই তাৰ কাৰণে জগৰীয়া নহয় তাৰ কাৰণে জগৰীয়া হ'ব বিজেপি দলটো আৰু বিজেপি দলটো জগৰীয়া হোৱাৰ অৰ্থটো কি বিজেপি দলটো জগৰীয়া হোৱাৰ অৰ্থ হ'ল অমিত শ্বাহ জগৰীয়া হোৱা নৰেন্দ্ৰ মোদী জগৰীয়া হোৱা গতিকে এতিয়া যিহেতু বিধানসভাত এই যিটো পৰিস্থিতি এই যিটো মণিপুৰৰ পৰিস্থিতি যিহেতু বিজেপি চৰকাৰে তাত চম্ভালিব পৰা নাই তেওঁলোকে নিয়ন্ত্ৰণৰ ভিতৰলৈ আনিব পৰা নাই তাত অকল কেৱল কুকিসকলৰে নহয় মেইতিসকলৰো অসন্তোষ দিনক দিনে বাঢ়ি গৈছে গতিকে সেই কথাটো চৰকাৰে উপলব্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে উপলব্ধি কৰিছে আৰু বাহিৰৰ পৰা নাগৰিক সমাজ বিভিন্ন সংস্থা উইমেন অৰ্গেনাইজেশ্যন বিৰোধী ৰাজনৈতিক দল সকলোৱে একমুখে কৈ আছে আৰু এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে বিধায়কসকলেও বীৰেন সিঙৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে গতিকে বিধানসভাৰ অধিৱেশনত যদি বীৰেন সিঙৰ পতন হ'ব লগা হয় তেতিয়াহ'লে এই যিটো লজ্জাকৰ যিটো অৱস্থা এই লজ্জাকৰ অৱস্থাটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেহে কেন্দ্ৰীয় নেতৃবৃন্দই বীৰেন সিঙক পদত্যাগ পত্ৰ দাখিল কৰিবৰ কাৰণে তেওঁক নিৰ্দেশ দিছে যাতে বীৰেন সিঙৰ যোগেদি অমিত শ্বাহৰো মান বাচে আৰু নৰেন্দ্ৰ মোদীৰো সন্মান ৰক্ষা পৰে গতিকে ইয়াৰ অন্য কোনো কথা নহয় এইটো আচলতে এই বীৰেন সিঙে পদত্যাগ পত্ৰ দাখিল কৰাৰ মূল কথাটোৱে হৈছে যে মণিপুৰক তাত মণিপুৰ শাসন কৰাত মণিপুৰলৈ শান্তি ঘূৰাই অনাত যে বিজেপিয়ে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তাৰেই শেহতীয়া প্ৰমাণ হৈছে বীৰেন সিঙৰ পদত্যাগ ধন্যবাদ